নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি শ্ৰেণী সপ্তম মানৰ অনুশীলনী 1.1 10 নম্বৰ প্ৰশ্নটি কৰিবলৈ ওলাইছোঁ। তোমালোকে প্ৰশ্নটি চোৱা, কি লিখা আছে। এজন মানুহে এই স্থানৰ পৰা 14 কিলোমিটাৰ পূবে গ'ল, কিন্তু আন এজন মানুহে এই স্থানৰ পৰা 6 কিলোমিটাৰ পশ্চিমে গ'ল। তেতিয়া তেওঁলোকৰ দূৰত্বৰ অন্তৰ কি হ'ব? ছাত্ৰ ছাত্ৰীসকল, এই সমস্যাটি সমাধান কৰিবলৈ আমি প্ৰথমে এটি চিত্ৰ আঁকি ল'ম। ধৰা হ'ল এইপিনে পূব, তাৰ বিপৰীত পিনে পশ্চিম, ওপৰ পিনে উত্তৰ আৰু তাৰ বিপৰীত পিনে দক্ষিণ। ধৰা হ'ল এই স্থানটো হৈছে এ। প্ৰশ্নত আমাক কি সুধিছে? এজন মানুহে এই স্থানৰ পৰা 14 কিলোমিটাৰ পূবে গ'ল। গতিকে ধৰা হ'ল এই স্থানৰ পৰা 14 কিলোমিটাৰ পূবে গ'ল। এইপিনে পূব। ধৰা হ'ল বি স্থানলৈ গৈছে। মুঠ দূৰত্ব হ'ল ইয়াৰ পৰা বিলৈ 14 কিলোমিটাৰ। ঠিক তেনেকৈ তাৰপিছত কি কৈছে? কিন্তু আন এজন মানুহে এই স্থানৰ পৰা 6 কিলোমিটাৰ পশ্চিমে গ'ল। এইটো এই স্থান, এই স্থানৰ পূবে গৈছে 14 কিলোমিটাৰ আৰু কি সুধিছে? কি কৈছে? এই স্থানৰ পৰা 6 কিলোমিটাৰ পশ্চিমে গ'ল। ধৰা হ'ল 6 কিলোমিটাৰ, ইয়াৰ স্থান ধৰা চি। ছয় কিলোমিটাৰ পশ্চিমে গ'ল। এতিয়া প্ৰশ্নত সুধিছে, তেতিয়া তেওঁলোকৰ দূৰত্বৰ অন্তৰ কি হ'ব? অৰ্থাৎ আমি উলিয়াব লাগে বি চি। ইয়াৰ পৰা ইয়ালৈ দূৰত্ব কিমান? এতিয়া প্ৰশ্নমতে এই স্থানৰ পৰা পূবে গ'ল 14 কিলোমিটাৰ আৰু আন এজনে এই স্থানৰ পৰা পশ্চিমে গ'ল 6 কিলোমিটাৰ। এতিয়া আমি সিহঁতৰ দূৰত্বৰ অন্তৰ কিমান হ'ব সেইটো উলিয়াব লাগে। এতেকে মানুহ দুজনৰ মাজৰ দূৰত্বৰ অন্তৰ হ'ব 14 যোগ 6 কিলোমিটাৰ। অৰ্থাৎ 14 যোগ 6 কিলোমিটাৰ সমান 20 কিলোমিটাৰ। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি 11 নম্বৰ প্ৰশ্নটো সমাধান কৰিবলৈ চেষ্টা কৰিম। প্ৰশ্নটিত কি দিয়া আছে? এজন মানুহৰ হাতত 35 টকা আছে, কিন্তু আন এজনৰ 40 টকা ধাৰে আছে। প্ৰথমজন মানুহ দ্বিতীয়জন মানুহতকৈ কিমান চহকী? প্ৰশ্নমতে প্ৰথম মানুহজনৰ হাতত আছে 35 টকা। তাৰপিছত কি সুধিছে? কি কৈছে? আন এজনৰ হাতত 40 টকা ধাৰে আছে আৰু দ্বিতীয়জনৰ
দ্বিতীয় মানুহজনৰ ধাৰে আছে 40 টকা। এতিয়া প্ৰশ্নত কি সুধিছে, প্ৰথমজন মানুহ দ্বিতীয়জন মানুহতকৈ কিমান চহকী। প্ৰশ্নমতে আমি পাইছোঁ প্ৰথমজন মানুহৰ হাতত আছে 35 টকা আৰু দ্বিতীয়জন মানুহজনৰ ধাৰে আছে 40 টকা। 40 টকা ধাৰে আছে মানে তেওঁৰ হাতত 1 টকাও নাই, ওলটাই 40 টকা কাৰোবাক দিবলগীয়া আছে। এতেকে প্ৰথমজন মানুহ দ্বিতীয়জন মানুহতকৈ মুঠ 35 যোগ 40 টকা অৰ্থাৎ 35 যোগ 40 তাৰ মানে হৈছে 75 টকাত চহকী। অৰ্থাৎ প্ৰথম মানুহজন দ্বিতীয় মানুহজনতকৈ 75 টকাত চহকী। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি অনুশীলনী 1.1 12 নম্বৰ প্ৰশ্নটি সমাধান কৰিবলৈ চেষ্টা কৰিম। 12 নম্বৰ প্ৰশ্নটিত কি দিয়া আছে, কোনো এটা মংগলবাৰে পুৱা 5 বজাত গুৱাহাটীত তাপমাত্ৰা আছিল 25 ডিগ্ৰী চেলচিয়াছ, কিন্তু বিয়লি 2 বজাত তাপমাত্ৰা 8 ডিগ্ৰী চেলচিয়াছ বাঢ়িল আৰু ৰাতি 10 বজাত 3 ডিগ্ৰী চেলচিয়াছ কমি তাপমাত্ৰা কমিল। বুধবাৰে দুপৰীয়া 12 বজাৰ পিছত তাপমাত্ৰা পুনৰ 5 ডিগ্ৰী চেলচিয়াছ বাঢ়িল। এই সময়ত তাপমাত্ৰা কিমান হ'ল? গতিকে ছাত্ৰ ছাত্ৰীসকল, প্ৰশ্নমতে আমি কি পালোঁ, মংগলবাৰে পুৱা 5 বজাত গুৱাহাটীত তাপমাত্ৰা আছিল 25 ডিগ্ৰী চেলচিয়াছ। মংগলবাৰে পুৱা 5 বজাত তাপমাত্ৰা আছিল 25 ডিগ্ৰী চেলচিয়াছ। পিছত প্ৰশ্নত কি কৈছে, বিয়লি 2 বজাত তাপমাত্ৰা 8 ডিগ্ৰী চেলচিয়াছ বাঢ়িল। অৰ্থাৎ মংগলবাৰে বিয়লি 2 বজাত তাপমাত্ৰা বাঢ়িল 8 ডিগ্ৰী চেলচিয়াছ। আকৌ প্ৰশ্নত কি কৈছে, ৰাতি 10 বজাত 3 ডিগ্ৰী চেলচিয়াছ কমি তাপমাত্ৰা কমিল। অৰ্থাৎ মংগলবাৰেই ৰাতি 10 বজাত তাপমাত্ৰা কমিল 3 ডিগ্ৰী চেলচিয়াছ। তাৰপিছত প্ৰশ্নত কি কৈছে, বুধবাৰে দুপৰীয়া 12 বজাৰ পিছত তাপমাত্ৰা পুনৰ 5 ডিগ্ৰী চেলচিয়াছ বাঢ়িল। গতিকে বুধবাৰে দুপৰীয়া 12 বজাৰ পিছত তাপমাত্ৰা বাঢ়িল 5 ডিগ্ৰী চেলচিয়াছ। আমি উলিয়াব লাগে কি, বুধবাৰে দুপৰীয়া 12 বজাৰ পিছত মুঠ তাপমাত্ৰা কিমান হ'ল। গতিকে মুঠ তাপমাত্ৰা হ'ব, মংগলবাৰে কি কৈছিলে, পুৱা 5 বজাত তাপমাত্ৰা আছিল 25 ডিগ্ৰী চেলচিয়াছ, 25 ডিগ্ৰী চেলচিয়াছ প্লাছ বিয়লি 2 বজাত তাপমাত্ৰা বাঢ়িল 8 ডিগ্ৰী চেলচিয়াছ। যিহেতু তাপমাত্ৰা বাঢ়িছে সেইকাৰণে আমি 8 ডিগ্ৰী চেলচিয়াছ যোগ কৰিলোঁ। তাৰপিছত কি কৈছে, ৰাতি 10 বজাত তাপমাত্ৰা কমিল 3 ডিগ্ৰী চেলচিয়াছ। যিহেতু তাপমাত্ৰা কমিছে সেইকাৰণে আমি -3 ডিগ্ৰী চেলচিয়াছ লিখিলোঁ। তাৰপিছত প্ৰশ্নত কি কৈছে, বুধবাৰে দুপৰীয়া 12 বজাৰ পিছত তাপমাত্ৰা বাঢ়িল 5 ডিগ্ৰী চেলচিয়াছ। আকৌ তাপমাত্ৰা বাঢ়িল সেইকাৰণে আমি 5 ডিগ্ৰী চেলচিয়াছ যোগ কৰিলোঁ। এতিয়া 25 ডিগ্ৰী চেলচিয়াছ প্লাছ 8 ডিগ্ৰী চেলচিয়াছ ইকুৱেল টু 33 ডিগ্ৰী চেলচিয়াছ মাইনাছ 3 ডিগ্ৰী চেলচিয়াছ প্লাছ 5 ডিগ্ৰী চেলচিয়াছ। এইখিনি আমি যোগ বিয়োগ কৰিলে পাওঁ 35 ডিগ্ৰী চেলচিয়াছ। অৰ্থাৎ বুধবাৰে দুপৰীয়া 12 বজাৰ পিছত মুঠ তাপমাত্ৰা কিমান হ'ল, 35 ডিগ্ৰী চেলচিয়াছ।